নিশ্চিতভাৱে আচলতে ইতিমধ্যে আমি দেখুৱাই আছো যে ধনশী নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে বিস্তীৰ্ণ অঞ্চল আচলতে প্লাবিত কৰি তুলিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত বৰপথাৰ শিমলু চাপৰি অঞ্চলত আৰু এনেদৰে আচলতে বহুকেইটা পৰিয়াল ধনশী নদীৰ বাঢ়নী পানীত বিধ্বস্ত হ'বলগীয়া হৈছে। বহুকেইটা পৰিয়াল তেওঁলোকৰ যি ঘৰত থকা বিভিন্ন সা সামগ্ৰী লৈ এনেদৰে আচলতে তেওঁলোকে মাথাউৰিত স্থাপন কৰিবলগীয়া হৈছে। স্থাপন কৰা বানাক্ৰান্ত শিবিৰতো তেওঁলোকে থাকিবলগীয়া হৈছে আৰু বহুকেইটা পৰিয়াল আচলতে ৰাইজ একেলগে আচলতে মাথাউৰিত সহাৱস্থান কৰিবলগীয়া হৈছে জীৱ-জন্তুৰ আৰু মোৰ সহযোগে দেখুৱাই আচলতে এনেদৰে আচলতে এতিয়া ধনশী নদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰি তুলিছে বৰপথাৰ সৰুপথাৰকে ধৰি বিভিন্ন অঞ্চল আৰু এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে যি বানাক্ৰান্তৰ ৰাইজ আচলতে মাথাউৰিত সহাৱস্থান কৰিবলগীয়া হৈছে জীৱ-জন্তুৰ লগত আৰু তেওঁলোকে খোৱা বোৱাকে আদি কৰি বিভিন্ন অসুবিধাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু মোক সহযোগে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। এনেদৰে আচলতে তেওঁলোকে যি খোৱা সামগ্ৰী সেই খোৱা সামগ্ৰীও আচলতে এনেদৰে মাথাউৰিতে তেওঁলোকে বনাই আচলতে খাবলগীয়া হৈছে। অতি দুখজনক এক পৰিৱেশ আৰু মোৰ সহযোগে কিছু আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আচলতে যিসকল বানাক্ৰান্ত ৰাইজ সেই ৰাইজসকলক প্ৰশাসনৰ লোক আহি ইয়াত উপস্থিত হৈছে নে নাই মই জানিবলৈ ইয়াত আচলতে উপস্থিত হৈছোঁ। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ কেইটা পৰিয়াল আপোনালোকৰ এনে বানাক্ৰান্তত আক্ৰান্ত হৈছে? আমাৰ 3 ঘৰ 4 ঘৰ। কিমান কষ্ট হৈছে আচলতে? বহুতে কষ্ট হৈছে আৰু ঘৰত পানী সোমাই গৈছে আৰু বহিবলৈও দিগদাৰ। সেইকাৰণে ইয়াত বহি আছো মাথাউৰিত। কষ্টটো বহুতেই হৈছে আৰু বস্তু উলিয়াব পাৰিলে? উলিয়া নাই, এনেকে অলপ কাপোৰ কেইটা ওলালো, কেইটামান বদলি কৰা কাপোৰ আৰু বিছৱা কাপোৰ কেইটামান ওলালো আৰু পলিটো লৈ ওলালো আৰু ঘৰৰ বস্তুটো এনে ৰাখি দিছো আৰু তাত। ভঁৰালটো কেপচাইট হৈছে অলপ। পানী সোমাইছে? পানী সোমাইছেতো, সোমাবই নোৱাৰো এতিয়া তাত গোৱালি ঘৰত। এতিয়া ক'ত আছে আপোনালোক? আমি ইয়াত মাথাউৰিত আছে মালিক আৰু ল'ৰাটো ইয়াত থাকে। আমি ৰাতি তাত যাওঁ, ইয়াত অসুবিধা বহিবলৈও। ৰিলিফ কেম্পত তাত যাওঁ। প্ৰশাসনৰ লোক আহিছে নাই? প্ৰশাসনৰ মানুহ আহিছিলে কালি আহিছিলে। খোৱা বোৱা চব দি আছে? দিছে কি দিছে? চাউল দিছে, দালি দিছে, তেল দিছে। যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ বৰ্তমান? অসুবিধাটো হৈছে ছাৰ। নিশ্চিতভাৱে আচলতে এই বানাক্ৰান্ত ৰাইজে আচলতে কালিৰ পৰা এনেদৰে আচলতে মাথাউৰিত জীৱ-জন্তুৰ লগত সহাৱস্থান কৰিবলগীয়া হৈছে। ধনশী নদীৰ যি বাঢ়নী পানীৰ ধনশী নদীৰ যি জলস্তৰ সেই জলস্তৰ নিতৌ আচলতে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আচলতে সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত বৰপথাৰ